কৃষক ৰাইজৰ বাবে এতিয়া কৃষি শস্য চপোৱাৰ বতৰ। কৃষিজীৱী অসমীয়া গ্ৰাম্য সমাজত এতিয়া ভীষণ ব্যস্ততা। শীতৰ আগমনে পথাৰসমূহ শস্য শ্যামলা হৈ পৰিছে। আৰম্ভ হৈছে সোণগুটি চপোৱাৰ পৰ্ব। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিখুটিৰ পথাৰত দেখা গ্ৰাম্য সমাজৰ একতাৰ নিদৰ্শন। অঞ্চলটোৰ বিশাল পথাৰত সমূহীয়াভাৱে ধান কটা তথা সোণগুটি চপোৱাৰ কামত ব্যস্ত হৈ পৰিছে জাক মহিলা। তেওঁলোকক সহায় কৰি দিছে একাংশ পুৰুষে। আনন্দ মনেৰেই ফূৰ্তি তামাচা কৰি ধানৰ মুঠি কাটি গৈছে। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ এই পথাৰত আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ মহিলাই সমূহীয়াভাৱে বছৰ ধৰি এইদৰেই শস্য চপাই আহিছে। যিটো সময়ত সমাজৰ পৰা সমূহীয়া কাম-কাজ তথা সমূহীয়া প্ৰথা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিলে, সেই সময়তে যোৱা 50 বছৰৰো অধিক দিন ধৰি একতাৰ বান্ধোন শক্তিশালী কৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰম্পৰা ৰক্ষা কৰি এইদৰে সমূহীয়াভাৱে সোণগুটি চপাই অহা কাৰ্য ইতিবাচক হিচাপে বিবেচিত হৈছে। মই সকলোকে জোহাৰ জনাইছো প্ৰথমতে। আৰু আমি আজি বহুতে সুখী। আমি 8খন গাঁৱৰ পৰা আজি পুৰুষ মহিলা আহি আজি ফাদাৰক আমি সহায় কৰিছো অন্তৰিকতাৰে। মানে সবেই আমি বছৰে এনেকে আমি সহায় কৰো পাৰিছৰ নামত। আৰু এইটো কাম কৰি আমি বহুতে ভাল পাওঁ। আৰু ফাদাৰেও আমাক মানে যিকোনো কামত বহুতকে মানে সহায় কৰে। এইকাৰণে আমি দলে বলে আহি আজি ধান কাটি মানে সামৰিব বিচাৰিছো। আৰু আমি 8টা গাঁৱৰ পৰা আহিছো। আমি 300তকৈ অভাৰো হ'ব, কিন্তু বেছিকে মহিলাবিলাকে ভাগ লৈছে। 50 বছৰৰ লৈকে ক'ব লাগিব। তেনেকৈ আমি চবেই মিলি জুলি যিমান পাৰোঁ আমি পাৰিছক সহায় কৰি মানে ভাল লাগে। আৰু এতিয়া আমি চবেই এতিয়া যিমান মানে আমি আমাৰ খ্ৰীষ্টান ধৰ্মৰ বড়োকেইটাও আছোঁ, তেনেকুৱা কি চাওতাল, তেনেকুৱা চবেই আমি ইয়াত আহি কেনে চবেই দেখা দেখিও হওঁ আৰু মিলা প্ৰীতিও হৈ যায় আৰু কাম কৰিও ভাল লাগে তেনেকুৱা। আৰু এতিয়া আমি আগৰ পৰা এইটো মানে একতাটো বজাই ৰাখিছোঁ আজিলৈকে। মানে এইটো আমি হেৰুৱাব এতিয়া 40 বছৰ মানতকৈ ওপৰত হ'ব, তেনেকুৱা কম নহ'ব কিন্তু। তো তেনেকৈ এতিয়া মোৰ জনামতে তো এতিয়া আমাৰ মা দেউতাই কৰি আহি আছিলে আগৰ পৰাই, সেইটোৰ কাৰণে। কিমান লোক গাঁও আছে ইয়াত বা কিমান লোক আছে আমাৰ ইয়াত মানুহ? এতিয়া 350 মান হ'ব। আজি 8খন গাঁৱত। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।